এইটো এবি টেষ্ট আপোনালোকে এইটো কেতিয়াও অন নাৰাখিব এইটো দেখা পাইছে এইটো এবি টেষ্ট এইটো অন নাৰাখিব এইটো যদি আপুনি অন ৰাখে আপোনাৰ প্ৰফাইলত থাম্বনেল সিলেক্ট কৰিব ফেসবুকে আৰু ভিডিঅ'টো আপোনাৰ কেতিয়া আপলোড হ'ব আপুনি গম নাপাব কেতিয়াবা নাইকিয়া হ'ব আপোনালোকৰ ভিডিঅ' যেতিয়া আপলোড কৰে ভিডিঅ'বিলাক কি নাইকিয়া হৈছে নেকি আপোনালোকৰ যদি ভিডিঅ' নাইকিয়া হয় তেতিয়াহ'লে এই বস্তুটো আপোনালোকে অফ কেনেকৈ কৰিব লাগে এই বস্তু মই আপোনাক ভালদৰে দেখাই দি আছোঁ যদি এইটো নকৰে এজনী ভণ্টি যোৱাকালি মোৰ ঘৰত আছিল তাই কৈছে দাদা মোৰ ভিডিঅ'বিলাক শ্ব' নকৰে মই যেতিয়া ভিডিঅ' আপলোড কৰোঁ ৰিল আপলোড কৰোঁ ভিডিঅ'বিলাক কোনোবা হেৰাই যায় কিন্তু পিছত কেতিয়াবা শ্ব' কৰে কোনবিলাক শ্ব' কৰে সি নিজেও নাজানে কেতিয়াবা কৰে কেতিয়াবা নকৰে সেইকাৰণে আপোনালোকক এই ভিডিঅ'টো মই কিয় বনালোঁ এইকাৰণে বনালোঁ যিসকলৰ ভিডিঅ' শ্ব' নকৰে মই যেনেকৈ কৰোঁ এনেকৈ আপোনালোকে চাই থাকক কৰে ঠিক আছে এতিয়া চাওক এই বস্তুটো আপুনি এবি টেষ্টটো পাব ক'ত মই বেক কৰিম এবি টেষ্টটো আপুনি মানে কেনেকৈ পাব ঠিক আছে ছাপ'জ এটা আপুনি ৰিল ল'ব এইটো মোৰ প্ৰফাইল মই এটা ৰিল ল'ম ঠিক আছে এনেকৈ তলত যাম ভালদৰে বুজি লওক একদম আপোনাৰ ইম্পৰ্টেণ্ট সকলৰ কাৰণে ইম্পৰ্টেণ্ট প্ৰত্যেকজন বন্ধু বান্ধৱৰ কাৰণে ইম্পৰ্টেণ্ট যদি আপোনালোকৰ ভিডিঅ' যদি হেৰাই যায় ৰিল ভিডিঅ' আপলোড কৰোঁতে সেই ভিডিঅ'টো ক'ত যাব কেনেকৈ ওলাব আৰু কি অফ কৰিব লাগে সেই বস্তুটো ভালদৰে শিকি লওক নহ'লে পিছত আপোনালোকৰ এনেকুৱা প্ৰব্লেম আহিব পিছত মোক নক'ব দাদা মই এইটো নাজানো আপুনি মোক দেখাই দিয়ক সেইকাৰণে এই ভিডিঅ'টো চালে আপোনালোকে গম পাব ঠিক আছে এতিয়া চাওক এই যে মই এটা ৰিল ল'ম এইটো ৰিল চাওক ৰিলত মই ক্লিক কৰিলোঁ ধৰি লওক এটা মই ভিডিঅ' ল'ম এনে মই এটা এক্সাম্পল লৈছোঁ ধৰি লওক এইটো ভিডিঅ' ঠিক আছে কিন্তু এইটো ফটো লৈছোঁ কিন্তু ভিডিঅ' ল'ব আপুনি ঠিক আছে যেতিয়া আপুনি আপলোড কৰিব তেতিয়া নেক্সট কৰিব এনেকৈ নেক্সট কৰিল এইটো নেক্সট কৰিল নেক্সট কৰাৰ পিছত ইয়াতে থাম্বনেল মই এইবিলাক মই একো নকৰোঁ হা এইবিলাকতো আপুনি এনেকৈ আপলোড কৰিবই এইবিলাক একো কৰোঁ মই ডাইৰেক্ট মেইন পইণ্টত দেখাই দিছোঁ মেইন পইণ্ট আপুনি ডাইৰেক্ট এনেকৈ তলত যাব তলত গৈ এই যে এবি টেষ্টটো ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়ে চাওক কভাৰ টেষ্ট লগতে তোৰ কেপশ্যন টেষ্ট কভাৰ টেষ্ট যদি আপুনি কৰে ইয়াৰ ভিডিঅ' যিটো ভিডিঅ' থাকিব তাৰ আপুনি কভাৰ টেষ্ট এনেকৈ ল'ব পাৰে মানে আপুনি যিটো ইচ্ছা এনেকৈ ল'ব পাৰে কিন্তু এইবিলাক নকৰিব কিন্তু এইবিলাক কোনো ছেভ টেভ একো নকৰিব এইটো অফ কৰিলে আপোনাৰ ঝামেলা আছে এইটো নকৰিব বেক কৰিব ঠিক আছে ডিছকাৰ্ড কৰিল হয় না এতিয়া আৰু যাব এবি টেষ্টত যাব এনেকৈ এই যে কেপশ্যন টেষ্ট ইয়াত ক্লিক কৰিব এইবিলাক চাওক এইবিলাক আপুনি এইটো যেনেকৈ আছে এনেকৈ থাকে এতিয়া প্লাছ প্লাছ এনেকৈ নকৰিব চাওক এতিয়া প্লাছ কৰিলে এনেকুৱা আৰু আহিব এইটো কাটি দিওঁ মই প্লাছ টিপো চাওক এইবিলাক এনেকৈ আহিব এইবিলাক একো নকৰিব ইয়াত ছেভ নকৰিব এইটো যদি ছেভ কৰে তেনেহ'লে সেই প্ৰব্লেমটো আপোনাৰ শ্ব' কৰিব এইটো ছেভ কেতিয়াও নকৰিব বুজি পালে এইটো ছেভ নকৰিবা সেইটো এনাবল নাৰাখিবা যদি কিছুমানৰ এইটো থাক মই বেলেগ ধৰণৰ মই আপোনাক ভালদৰে বুজাওঁ চাওক এইটো চাওক মই বেক কৰিম এইটো বেক কৰিম আপোনাৰ যেতিয়া এটা ভিডিঅ' যেতিয়া আপলোড কৰিব এই ক্ল'জ কেপশ্যনটো এবি টেষ্ট যিটো আছে ইয়াতে এনাবল দেখাব এনাবল এই যে এবি টেষ্ট এনাবল ইয়াত যদি আপুনি ক্লিক কৰিব এতিয়া এনাবল এটা অপশ্যন ল'ব এনাবল বুজিছেন এই এনাবল অপশ্যনটো আপুনি কি কৰিব অফ কৰিব লাগিব আৰু অফটো ক'ত কৰিব এই যে আপোনাক মই যেনেকৈ দেখাই দিলোঁ ইয়াত যাবা গৈ কিনে কেপশ্যন টেষ্টত যাবা এইটো ছেভ নকৰিবা এইটো মানে আপোনাৰ এনাবলটো বন্ধ কৰি দিবা মানে এইটো লক মানে ছেভ নকৰিবা ঠিক আছে ছেভ নকৰিবা বুজি পালে আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মই ডেইলি বনাই থাকোঁ মই দুটা আইডিত এটা মোৰ 87K আৰু এটা মোৰ 31K দুটা আইডিতে ডেইলি মই এনেকুৱা ধৰণৰ ভিডিঅ' মই বনাই থাকোঁ আপোনালোকে ভিডিঅ'বিলাক চাব আৰু ফেচবুকত কোনটো নাজানে মই এনেকুৱা ধৰণৰ ভিডিঅ' ডেইলি বনাই থাকোঁ আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ প্ৰফাইলত ৰাখি দিলোঁ কাৰণ এইটো ভিডিঅ' হেৰাই গ'লে পিছত আপোনালোকে মোক বিচাৰি নাপাব পাৰে